ভাদ মাহৰ প্ৰথম দিনটোত আমি উপস্থিত হৈছিলোঁ ইতিহাস সমৃদ্ধ শ্ৰী শ্ৰী বৰালীমৰা সত্ৰ দপৰ্বতীয়াত। যথেষ্ট কিংবদন্তীৰে সমৃদ্ধ এই সত্ৰভাগৰ সত্ৰাধিকাৰক লগ পাই কিছু নজনা কথা শুনিবলৈ আৰু দেখিবলৈ পাই ভক্তিভাৱত মোৰ দোষ খাই গ'ল। চাওক নিউজ ট্ৰেক অসমৰ বিশেষ প্ৰতিবেদন। নমস্কাৰ, নিউজ ট্ৰেক অসমলৈ আপোনালোকক স্বাগতম। আজি মই দীপানিতা মহন্ত উপস্থিত হৈছোহি তেজপুৰৰ ভিতৰুৱা গাঁও এখন দপৰ্বতীয়া, য'ত অৱস্থিত আছে শ্ৰী শ্ৰী বৰালীমৰা সত্ৰ। আহক আমি এই সত্ৰৰ বিষয়ে কিছু কথা জানিবলৈ আমি উপস্থিত আছোহি শ্ৰী শ্ৰী বৰালীমৰা সত্ৰৰ সত্ৰ অধিকাৰ শ্ৰী শনীন্দ্ৰ গোস্বামী, ডেকা সত্ৰ অধিকাৰ শোভন মহন্ত আৰু সত্ৰৰ সত্ৰীয়া গোলোক মহন্ত। নমস্কাৰ। এতিয়া আমি তেখেতৰ পৰা অকণ জানিব ওলাইছো যে সত্ৰৰ যি পৰম্পৰা, যি প্ৰতিষ্ঠা, সেই বিষয়ে অকণ আমাক অৱগত কৰাই দিয়ক। হয়, আমি বৰ্তমান শ্ৰী শ্ৰী বৰালীমৰা সত্ৰৰ সত্ৰাধিকাৰৰ দায়িত্বত আছোঁ। আমাৰ যি পৰম্পৰা, এই পৰম্পৰাটো ক'বলৈ গ'লে গৌৰেশ্বৰ ৰজা আৰু কমতেশ্বৰ ৰজাৰ মাজত এখন যুদ্ধ হৈছিল। সেই যুদ্ধত দুই পক্ষই মিটমাট কৰিলেগৈ। কোন হাৰিল কোন জিকিল সেইটো কথা নহ'ল, দুই পক্ষই মিটমাট কৰিলে। মিটমাট কৰোঁতে কমতেশ্বৰ ৰজাই ক'লে গৌৰেশ্বৰ ৰজাক যে যিহেতুকে মোৰ ৰাজ্যত গুণী জ্ঞানী মানুহ নাই, গতিকে তোমাৰ পৰা কেইঘৰমান গুণী জ্ঞানী মানুহ আমাৰ ইয়ালৈ দিয়া। তেতিয়া গৌৰেশ্বৰ ৰজাই 7 ঘৰ কায়স্থ আৰু 7 ঘৰ ব্ৰাহ্মণ অসমলৈ পঠিয়াইছিল, কমতেশ্বৰ ৰজাৰ ৰাজ্যলৈ পঠিয়াই দিলে। সেই 14 জনৰ ভিতৰত চণ্ডীবৰ আছিল সেই সময়ৰ শ্ৰেষ্ঠ কায়স্থ। তেওঁৰ লগত আৰু বাকী 7 জন আছিল। তেওঁৰ লগতে আহিছিল সদানন্দদেৱ, সদানন্দ নহয়, তেখেতৰ নাম সদানন্দদেৱ আহিছিল। তেওঁলোক একে হেৰিয়াৰ আহি ইয়াত যেতিয়া কমতেশ্বৰ ৰজাৰ ৰাজ্য পালেহি, কমতেশ্বৰ ৰজাই তেওঁ কিন্তু গৌৰেশ্বৰ ৰজাই তেওঁৰ ৰাজ্যত থকা মানুহ পঠিয়াই দিয়া নাছিল। সেইখিনি কনৌজৰ পৰা ভাগি আহি, মুছলমান ৰজাৰ পিয়নত ভাগি আহি গৌৰেশ্বৰ ৰজাৰ তাত আছিল। এই তেওঁলোককে ইয়ালৈ পঠিয়াই দিছিল। কিন্তু চণ্ডীবৰ সেই সময়ৰ অত্যন্ত পণ্ডিত মানুহ আছিল। তাৰপিছত তেখেতে যেতিয়া আহি তেখেত পালেহি, পাওঁতে তেতিয়া কমতেশ্বৰ ৰজাই ক'লে যে তোমালোকে ইয়াত ক'ত থাকিবলৈ ইচ্ছা কৰা তোতে থকা। তেতিয়া তেওঁলোকে লেঙামাগুৰি বুলি কৈছে। লেঙামাগুৰিত সত্ৰপাতি মানে বাসগৃহ বনাই তাতে থাকিল। থাকোঁতেই কমতেশ্বৰ ৰজাৰ লগত চণ্ডীবৰৰ মনোমালিন্য ঘটিছিল, যিটোৰ কাৰণে কমতেশ্বৰ ৰজাই তেওঁক বন্দীশালত ৰাখিছিল। আৰু তেতিয়া এই সদানন্দদেৱ বোলে অত্যন্ত ধুনীয়া আছিল, সুন্দৰ পুৰুষ আছিল, আৰু তেওঁ পুৰা দেৱী ভক্ত আছিল। চৰিত পুথি মতে, সন্তাৱলী মতে পোৱা যায় যে তেখেতে দেৱীক সাক্ষাৎ কৰিব পাৰিছিল, ইমানেই দেৱী ভক্ত আছিল তেওঁ। তাৰপিছত তেওঁ তেতিয়া কমতেশ্বৰ ৰজাক ক'লে যে মই ইয়াত নাথাকোঁ। তেওঁ তেতিয়া পতিগণ্ড বুলি কৈছে বিশ্বনাথত, য'ত বিশ্বনাথ হেৰি আছে, দেৱালয় আছে, দেৱালয়ৰ ওচৰত পতিগণ্ডত তেওঁ আহি সত্ৰ পাতি তাত থাকিল। সত্ৰ বুলি তেতিয়া নাছিল, তেওঁ তাত থাকি দেৱী মন্দিৰ তৈয়াৰ কৰি তাতে তেওঁ থাকিবলৈ ল'লে। পতিগণ্ডত থাকিল, থকাত চণ্ডীবৰতো তাতে থাকিল। চণ্ডীবৰৰ কথাটো মই বাদ দিলোঁ, কাৰণ চণ্ডীবৰৰ লগত আমাৰ এতিয়া কথা নাই। আমাৰ সত্ৰৰ মানে পূৰ্বপুৰুষ হ'ল সদানন্দদেৱ। এই সদানন্দদেৱৰ পঞ্চম পুৰুষ সদানন্দদেৱ। সদানন্দ নহয়, সেইটো সদানন্দ, দন্তীয়া দ, সদানন্দদেৱৰ পঞ্চম পুৰুষত সদানন্দদেৱৰ জন্ম হৈছিল। আৰু চণ্ডীবৰৰ পঞ্চম পুৰুষত শংকৰ গুৰুৰ জন্ম হৈছিল, কুসুমৰ হেৰিয়াত। তেওঁলোকে তেতিয়া সদানন্দদেৱ ইয়াত আছিল, থাকি পতিগণ্ডতে তেওঁ হেৰি কৰিলে, দেৱী মন্দিৰ তৈয়াৰ কৰি তাত থাকিল। থকাৰ পিছত গুৰুজন যেতিয়া শংকৰ গুৰুৱে যেতিয়া বৰদোৱাত ধৰ্ম প্ৰচাৰ কৰিছিল, তেতিয়া তেওঁ সদানন্দদেৱে গুৰুজনৰ ওচৰত তেওঁ হেৰি হৈ থাকোঁতে এটা সপোন দেখিছিল। সেই সপোনত
দেৱীয়ে কৈছিল যে তই মোক পূজা কৰিব পাৰিবি, কিন্তু তই মুক্তি নাপাৱ। তোৰ মুক্তিৰ পথ দিব পৰা এজন ব্যক্তি আছে, সেয়ে হ'ল শংকৰ গুৰু। গতিকে তই তেওঁৰ ওচৰলৈ যা, তেওঁৰ ওচৰত তই হেৰি কৰ, মানে তেওঁৰ ওচৰত দীক্ষা লৈ তই তোৰ মুক্তিৰ পথ উলিয়াই ল। সেই কথাটোত তেওঁ আহি গুৰুজনক কিছু সন্তাৱলীৰ মতে বৰদোৱাতা বুলি কয়, আৰু কিছু সন্তাৱলীৰ মতে এই সোণকোষ নদীৰ বালিত গুৰুজনক লগ পাইছিল। আৰু তাতে গুৰুজনৰ পৰা তেওঁ গুৰুজনৰ ওচৰত 1.5 মাহ সময় আছিল। 1.5 মাহ সময় থাকোঁতে গুৰুজনে তেওঁক ধৰ্ম দিছিল, আৰু দি তাৰপিছত তেওঁক একাদশ স্কন্ধ ভাগৱতৰ স্কন্ধটো দিছিল। আৰু সেইটো লৈ পেলাই তেওঁ পিছত তাৰ কপি কৰি লৈ আহি ইয়াত থাকিল। আৰু তেতিয়া গুৰুজনে কৈছিল যে তুমি তাতে থাকি তোমাৰ পৰিয়াল আৰু ওচৰ চুবুৰীয়াক মোৰ ধৰ্ম দি তুমি সকলোকে হেৰি কৰা, এই বুলি ক'লে। তেখেতৰ সদানন্দদেৱৰ পুত্ৰ আছিল 4জন। তাৰে তৃতীয়জন হ'ল ত্ৰাহী কৃষ্ণদেৱ, আৰু ত্ৰাহী কৃষ্ণদেৱেই আমাৰ পূৰ্বপুৰুষ। ত্ৰাহী কৃষ্ণদেৱৰ ল'ৰা এজন, তেওঁ হ'ল সুনন্দদেৱ। সুনন্দদেৱৰ দ্বিতীয় পুত্ৰ অনন্তচৰণ। সুনন্দদেৱৰ দ্বিতীয় পুত্ৰ অনন্তচৰণ। অনন্তচৰণৰ পৰাই আমাৰ ঠালটো আহি আছে। বাকী কেইজনৰ লগত আমাৰ কথা নাই, আৰু আমি খালি সুনন্দদেৱৰ লগতহে আমি এতিয়া হেৰি কৰিম। সুনন্দদেৱৰ পুত্ৰ হ'ল মথুৰাদেৱ। সুনন্দদেৱৰ পুত্ৰ অনন্তচৰণ। অনন্তচৰণৰ 2 পুত্ৰ, মধুসূদন আৰু জনাৰ্দন। মধুসূদন আৰু জনাৰ্দন। মধুসূদন দেৱৰ পুত্ৰ মথুৰা আৰু দৈৱকী, এই 2জন। এই মথুৰা আৰু দৈৱকী তেতিয়া তেওঁলোক তাতে হেৰিয়াত আছে, কি কয়, পতিগণ্ডত, য'ত জিঞ্জিয়া, আচলতে এই জেগাটো জিঞ্জিয়া বুলি কয়। সেই জেগাটুকুৰ অকণমান অসুবিধা এটা আছে, কিন্তু জিঞ্জিয়া বুলিও কয়। আৰু এতিয়া পতিগণ্ডত তেওঁ আচলতে তেওঁৰ মন্দিৰ, দেৱী মন্দিৰ পতিগণ্ডতে স্থাপন কৰিছিল। মধুসূদন আৰু জনাৰ্দন দেৱ। মধুসূদন দেৱৰ পুত্ৰ হ'ল মথুৰা আৰু দৈৱকী। মথুৰাদেৱৰ পুত্ৰ লমোদৰ। লমোদৰৰ পুত্ৰ বিভুৰাম। বিভুৰামৰ পুত্ৰ শিৱৰাম। শিৱৰামৰ সেইখিনি বেলেগ। এইখিনিতে মই এটা কথা কৈ থ'ব লাগিব যে মধুসূদন আৰু দৈৱকী, এওঁলোকৰ দিনত মধুসূদন দেৱ যেতিয়া সত্ৰৰ অধিকাৰ আছিল, তেখেতৰ দিনত তেখেতে ক'লে যে হেৰি কৰিব লাগে, মানে এভাগ নাট গাব লাগে। তেতিয়া ক'লে যে কি নাট গাব? এতিয়া সকলোকে সুধিলে, সকলোৱে ক'লে যে কালীয়া দমন নাট গাব। এতিয়া ক'লে যে ঠিক আছে, কালীয়া দমন নাট গাম, আৰু ইয়াৰ মুখা তৈয়াৰ কৰিব লাগিব। গতিকে দেৱকী বুলি কৈছে। দেৱকী দেৱ তেখেত খনিকৰ আছিল, তেওঁ কিন্তু ডেকা অধিকাৰ আছিল। তেখেতক ক'লে যে তুমি কালীৰ মূৰ্তি তৈয়াৰ কৰা। তেতিয়া তেওঁ কালীৰ মূৰ্তি তৈয়াৰ কৰিছিল। হয় হয়, সেই পুথিখনৰ বিষয়ে বহুত ইতিহাস আমি শুনি আছো, সেই ইতিহাসৰ বিষয়ে অকণমান আপুনি কৈ দিয়ক। মধুসূদন আৰু দৈৱকী, মথুৰা আৰু দৈৱকী, মথুৰাদেৱ অধিকাৰ, তেখেতে ক'লে যে হেৰি কৰিব লাগে, ভাওনা কৰিব লাগে। আৰু তেতিয়া তেওঁলোকে ৰাইজে সকলোৱে মিলি পেলাই ক'লে যে শিষ্যক যি আছিল সকলোৱে ক'লে যে আমি কালীয় দমন ভাওনা কৰিম। তেতিয়া ক'লে যে কালীয় দমন ভাওনা কৰিব লাগিলে মুখা তৈয়াৰ কৰিব লাগিব, কাৰণ কালীৰ ফনা বোলে 1000। তেতিয়া দেৱকীদেৱক ক'লে, ডেকা সত্ৰাধিকাৰ তেখেতক ক'লে যে তুমি কালীৰ মূৰ্তি তৈয়াৰ কৰা। তেতিয়া তেওঁ 50ডাল বাঁহ, কালীৰ মূৰ্তি তৈয়াৰ কৰিবৰ কাৰণে 50ডাল বাঁহ বোলে তেওঁ ৰাইজৰ পৰা আনিছিল, আৰু ৰাইজে 50ডাল বাঁহ আনিছিল। সেই তাৰে কাঠি তৈয়াৰ কৰি তেওঁ কালীৰ মুখা তৈয়াৰ কৰিলে। মথুৰাদেৱে এদিন দেখিলে যে কালীৰ সম্পূৰ্ণ হেৰি দিলে, ফনা দিলে, 1000 ফনা দিলে। তেতিয়া ক'লে যে এইটো ভুল হ'ল, 1000 ফনা দিলে ক'ৰবাত বিপদ হ'ব পাৰে, গতিকে তুমি 4খন ফনা কমাই দিবা। তেতিয়া ক'লে যে ঠিক আছে, আপুনি যিটো কৈছে সেইটোৱে হ'ব। তেওঁ 4খন ফনা কমাই দিলে, তাৰমানে 996খন ফনা দি পেলাই কালীৰ মূৰ্তি তৈয়াৰ কৰিলে। কৰি দিন বাৰ চাই ঠিক ঠাক কৰি নাট হেৰি কৰিলে, আৰম্ভ কৰিলে। কৰি কালীৰ ভাও লৈছিল দৈৱকীদেৱে নিজে, ডেকা অধিকাৰ নিজে কালীৰ মুখাত সোমাই কালীৰ ভাও লৈছিল। আৰু তেওঁৰ পুত্ৰ দামোদৰ দেৱে কৃষ্ণ হৈছিল। যেতিয়া নাট গৈ আছে, মথুৰাদেৱৰ ল'ৰা এটা লমোদৰ, তেখেতৰ বয়স তেতিয়া 2.5 বছৰ বুলি কৈছে, 2 বছৰ 6 মাহ। 2 বছৰ 6 মাহীয়া ল'ৰাটো তেওঁ কোলাত লৈ পেলাই নাট চাই আছিল। নাট চাই থকা অৱস্থাত এটা শব্দ শুনিবলৈ পালে। শব্দটো শুনি ঘূৰি চাওঁতেই দেখিলে যে তেওঁৰ নাটত তেজ পৰিছে। তেতিয়া তেওঁ কি হ'ল বুলি পেলাই ল'ৰাটো লৈ পেলাই উত্তৰ ফাললৈ গুচি গ'ল। তেওঁ দক্ষিণ ফালে আছিল,
দক্ষিণ ফালে গায়ন বায়ন চব আছিল তেওঁ উত্তৰ ফাললৈ গুচি গ'ল যেতিয়া উত্তৰ ফাললৈ গ'ল তেনেকুৱাতে কালিয়ে নিজৰ শৰীৰে আৱৰিব পৰা যিমানখিনি জেগা আছিল কীৰ্তন ঘৰৰ সৈতে গোটেইখিনি নি সেই বৰালিমৰা বিলত পেলাই দিলে সেই জেগাটো বহুত দিনলৈকে ঘূৰণীয়া মানে বৃত্তাকাৰ হৈ আছিল পানীখিনি তাৰপিছত তাত পেলাই দিলে গতিকে তাত আৰু কোনো নাথাকিল সত্ৰত মথুৰাদেৱৰ একমাত্ৰ ল'ৰা লমদৰদেৱে জীয়াই থাকিল ইয়াত থাকিল থকাৰ পিছত তেওঁৰ পিছৰ মথুৰাদেৱ যেতিয়া হেৰি হ'ল মথুৰাদেৱ যেতিয়া ঢুকাল তেতিয়া লমদৰদেৱ হেৰি হৈ অধিকাৰী তেতিয়া তেওঁ ক'লে যে মই ইয়াত নাথাকোঁ কাৰণ মোৰ বংশ পৰিয়াল যি য'ত আছে ইষ্ট কুটুম্ব সকলো নোহোৱা হৈ গ'ল গতিকে মই সত্ৰ ইয়াৰ পৰা উঠাই নিম তাত থাকোঁতেই গদাধৰ সিংহ পলাই থাকোঁতে তেতিয়া সেই সত্ৰত সদানন্দদেৱৰ ওচৰত তেওঁ আশ্ৰয় লৈ আছিল সদানন্দদেৱ নহয় মথুৰাদেৱৰ ওচৰত তেওঁ মথুৰাদেৱৰ ওচৰত আশ্ৰয় লৈ আছিল তেওঁ কোনো তেতিয়া চিনি পোৱা নাছিল কিন্তু তেওঁ ৰজাক সম্পূৰ্ণ ৰক্ষণাবেক্ষণ দিছিল পিছত গদাধৰ সিংহই সেইটো আপাহতে তেওঁক এখন তামৰ ফুলি দিছিল য'ত 600 বিঘা খেৰাজলেণ্ড দিছিল সেই তামৰ ফুলিখন তেখেতৰ আছিল সেইখন লৈ পেলাই তেওঁলোক তাৰ পৰা গুচি আহি বৰ্তমান য'ত বিন্দুকুৰিত ৰাধাগোসাঁই থান বুলি থান আছে তাতে আহি সত্ৰ স্থাপন কৰিলে চাৰি ভেটি তৈয়াৰ কৰি কীৰ্তন ঘৰ বনাই তাত থাকিল থাকোঁতে ইতিমধ্যে মানৰ আক্ৰমণ হয় সেই সময়টো কাৰণ এই সন্তাৱলী বা হেৰিয়াত চন তাৰিখবিলাক তেনেকৈ দিয়া নাই গতিকে এইটো আনুমানিক কিছুমান ধৰিবলগীয়া হয় কাৰণ মানৰ আক্ৰমণ 18শ শতিকাৰ 19শ শতিকাৰ আৰম্ভণি হৈছিল প্ৰথম দশকত গতিকে সেই সময়তে বোধহয় হৈছিল 1810-20 মানৰ ভিতৰত হ'ব সেইখিনি সময়তে তেওঁলোকে কৰিলে কি যেতিয়া মানৰ আক্ৰমণ হোৱাৰ কাৰণে ভয় খালে যে তামৰ ফুলি আমাৰ সম্পত্তি চব লৈ যাব গতিকে এইখিনি ইয়াতে মাটিত পুতি থৈ আমি গুচি যাওঁ এই বুলি পেলাই তেওঁলোকে তাতে মাটিত পুতি গুচি আহি এই বৰালিমৰা দলনি য'ত আছে পৰ্বতীয়া গাঁৱত কুমাৰগাঁও এলেকাত পৰে সেইটো কুমাৰগাঁও এৰিয়াত তাত আহি তেওঁলোকে সত্ৰ স্থাপন কৰি থাকিল তাত থাকোঁতে সত্ৰত অলপ পাৰিবাৰিক এটা হেৰি হ'ল যিটোৰ কাৰণে তাৰ পৰা সত্ৰ এটা ভাগ ইয়ালৈ গুচি আহিল আমি য'ত এতিয়া আছোঁ বৰ্তমান য'ত বৰালিমৰা সত্ৰ আছে তালৈ গুচি আহিল আৰু এটা ভাগ তাতে থাকিল গতিকে এই সত্ৰ এতিয়া এনেকৈ চলি আছে আৰু যিখন নাট তাত গাইছিল সেই নাটখন বৰ্তমান এই সত্ৰত মজুত আছে আৰু এইখনৰ যিখন নাট লৈ পেলাই তেখেতসকলে ভাওনা কৰিছিল সেই নাটখনৰ 4টা পাত কিন্তু নাই 4টা পাত নোহোৱা হৈছে আৰু বাকী নাটখন যিখন আছে সেই সাঁচিপতীয়া নাট এতিয়াও এই সত্ৰত মজুত আছে সেই নাটখন এইখনেই এইখন এই সম্পূৰ্ণ সাঁচিপাতৰ হেৰি আছে আৰু ইয়াত সেই তেজৰ দাগ আছে মই দেখুৱাইছোঁ কেইটামান পাতত তেজৰ দাগ আছে কোনা তেজৰ দাগ কোনা মই দেখুৱাইছোঁ আছে ইয়াতে এইটো এটা মোহৰি গৈছে ভাল দাগ কেইটামান আছে এইয়াতে এয়া আমাৰ পূৰ্বপুৰুষে কোৱা মতে এয়া তেজৰ দাগ বুলি কৈছে আৰু বিশেষকৈ মই পাহৰিলোঁ তেখেতৰ নামটো তেখেত আহিছিল তেখেতে চাই পেলাই এই বস্তুটো চাই পেলাই তেখেতে নোট কৰি নোট এটা দি থৈ গৈছে ইয়াত সেই সম্পৰ্কে এই নাটখনৰ সম্পৰ্কে এইখিনি দি থৈ গৈছে এইখনে নাট এতিয়াও সত্ৰৰ সম্পত্তি হিচাপে ইয়াক ৰক্ষণাবেক্ষণ দি থকা হৈছে দি আছোঁ আৰু মহাপুৰুষৰ পদ অনুসৰণ কৰি যিখিনি কৰিব পাৰি
ভাগৱতী বৈষ্ণৱ ধৰ্মৰ ক্ষেত্ৰত এই সত্ৰই সেইখিনি বৰ্তমানলৈকে কৰি আছে আৰু মোৰ বিশ্বাস যে মোৰ পিছৰ প্ৰজন্মই সেইখিনি অক্ষুণ্ণ ৰাখিব বুলি মই ভাবোঁ। তেওঁলোকৰ দ্বাৰা প্ৰচাৰ এটা হ'ব, প্ৰচাৰটো হ'লে আমিও ভাল পাম। যদিও আমাৰ বহুত শিষ্যক আছে, তথাপিতো প্ৰচাৰটো হ'লে আৰু আমি শিষ্যক হেৰি কৰিবলৈ সুবিধা পাম। কাৰণ এই সত্ৰৰ এটা কথা আছে, এই সত্ৰই এটা সময়ত 1954 চনত বালিপুখুৰীৰ এই উৰিয়া সম্প্ৰদায়ৰ মানুহখিনিক শৰণ দিছিল। উপস্থিত আছে বৰালিমৰা সত্ৰৰ ডেকা সত্ৰ অধিকাৰ শোভন মহন্ত। আহক আমি তেখেতৰ পৰা অকণ কিছু কথা জানি লওঁ। নমস্কাৰ। নমস্কাৰ। হয়, এতিয়া সত্ৰৰ যি অৱস্থা, সেই অৱস্থাৰ বিষয়ে অকণমান আমাক অৱগত কৰাই দিয়কচোন। সত্ৰৰ অৱস্থা মানে দুটা দিশ। আপুনি আৰ্থিক অৱস্থা বুলি যদি চায়, আমাৰ আৰ্থিক অৱস্থা কিমান ভাল নাছিলে, কিন্তু সাংস্কৃতিক বিষয়ত আমাৰ সত্ৰ জয়ময় আছিল আৰু আছে এতিয়াও। আমি তেজপুৰ এলেকাটা বুলি ক'ব পাৰোঁ, আমাৰ সত্ৰখনৰ জৰিয়তে বহুত আমাৰ সত্ৰীয়া সংস্কৃতি আমাৰ প্ৰচাৰ হৈ আছে। স্থানীয় গাঁৱৰ গীত মাত নাম প্ৰসংগ সকলো আমাৰ সত্ৰৰ জৰিয়তে চলি আছে আৰু সত্ৰৰ আৰ্হিমতে চলি আছে। কিন্তু আৰ্থিক অৱস্থা যিহেতু আমাৰ তেনেকুৱা কৰ্মসংস্থাপন নাই, আমি 10টা পৰিয়ালৰ সৈতে আমাৰ বৰালিমৰা সত্ৰখন পৰিচালনা হৈ আছে। আমাৰ যিসকল চৰকাৰী চাকৰি কৰিছে ইতিমধ্যে তেওঁলোকৰ প্ৰত্যেকে অৱসৰ হ'লে আৰু আন খেতি কলা বা ব্যৱসায় নাই। আৰ্থিক দিশত কিন্তু আমি সত্ৰখন পিছপৰা। সেই হেতুকে আমাৰ সত্ৰৰ কীৰ্তন ঘৰটো বৰ জৰাজীৰ্ণ অৱস্থা হৈছিলেগৈ। কিন্তু ইতিমধ্যে অনন্ত প্ৰভু কৃপাত আমি চৰকাৰৰ অসম সত্ৰ মহাসভাৰ অনুগ্ৰহত আমি কীৰ্তন ঘৰ নিৰ্মাণ কৰিবৰ কাৰণে আমি 20 লাখ টকা পাইছোঁ। সেই 20 লাখ টকাৰ সৈতে আমি কীৰ্তন ঘৰ আমি নতুনকৈ তৈয়াৰ কৰি আছোঁ আৰু হয়তো আৰু 3-4 মাহৰ ভিতৰত আমি কীৰ্তন ঘৰ সমাপ্ত কৰিব পাৰিম। কিন্তু আমাৰ শিল্প কলা নৃত্য গীত মাত আমাৰ সত্ৰখন অতি জয়ময় আছিলে। আমাৰ এতিয়া বহুত কাঠৰ মূৰ্তি, অলপতে তেজপুৰ ইউনিভাৰ্চিটিৰ কেমিকেল ছায়েন্স ডিপাৰ্টমেণ্টৰ সহযোগত আমি বহুত কাঠৰ মূৰ্তি, আগৰ যি হেঙুল হাইতেলৰ ব্যৱস্থা আছিল তেওঁলোকৰ কৃপাত আৰু তাত আমাৰ সত্ৰৰ সহযোগত আৰু বিশিষ্ট ব্যৱসায়ী হেমন্ত লহকৰ তেখেতৰ প্ৰচেষ্টাত আমাৰ সত্ৰৰ সমূহ কাঠৰ মূৰ্তি আমি নতুনকৈ আকৌ জীৱিত কৰিছোঁ। আৰু সেই বৰ্তমান আমাৰ কীৰ্তন ঘৰত নোহোৱাৰ কাৰণে আমি তেজপুৰ ইউনিভাৰ্চিটিতে আমি সংৰক্ষণ ব্যৱস্থা ৰাখিছোঁ। আমাৰ কীৰ্তন ঘৰ নিৰ্মাণ হোৱাৰ পিছতে আমি সেই সময়ত আহি সংৰক্ষণৰ ব্যৱস্থা আমি লোৱাৰ ব্যৱস্থা কৰিম। আমি কিছু কথা পাতো সত্ৰৰ যি সত্ৰীয়া গোলোক মহন্ত তেখেতসকলক। আপুনি যি এই হেঙুল হাইতেল যি প্ৰশিক্ষণ, সেই প্ৰশিক্ষণৰ বিষয়ে আপুনি কি? হয়, নমস্কাৰ। মই গোলোক মহন্ত, মই এই সত্ৰৰে সত্ৰীয়া আৰু মই এই সত্ৰত এই আহি থিতাপি লোৱাৰ বেছিদিন হোৱা নাই। মই দূৰত চাকৰি কৰিছিলোঁ, আহি পেলাই ইয়াতে আছোঁ। এতিয়া বৰ্তমান মই নিজৰ হেৰিতেই যিটো আমাৰ সত্ৰৰ যি পৰম্পৰা সেইমতেই মই এই ইয়াৰ কৰ্মভাগত আগবাঢ়ি গৈ আছোঁ। আৰু আমাৰ বিশেষকৈ আজি অলপ দিনৰ আগতে ইয়াত যি আমাৰ প্ৰশিক্ষণৰ যি প্ৰচেষ্টা লৈছিলে হেঙুল হাইতালৰ, এই প্ৰশিক্ষণত আমাৰ সত্ৰখনৰ নামটো সকলোৱে গম পাইছে। আৰু হেঙুল হাইতালৰ এই কৰ্মভাগৰ এই কাৰ্যসূচীৰ যি প্ৰচেষ্টা, এই প্ৰচেষ্টা সুদূৰ প্ৰসাৰী হওক বুলি সকলোকে আমি উদ্ধৃত কৰিবলৈ সকলোকে আমি আহ্বান জনাইছোঁ, যাতে এই সত্ৰৰ সুনাম অক্ষুণ্ণ ৰাখে। তাৰ কাৰণে হেঙুল হাইতালৰ এই যিটো প্ৰচেষ্টা, সেই প্ৰচেষ্টা যে অব্যাহত ৰাখে বুলি মই ৰাইজৰ ওচৰত অনুৰোধ জনালোঁ। ইমানেই মোৰ বক্তব্য। আজি যি আমাৰ প্ৰচেষ্টা এই সত্ৰ শ্ৰী বৰালিমৰা সত্ৰৰ বিষয়ে কিছু কথা ৰাইজক অৱগত কৰা, সেই ৰাইজে এইখিনি কথা জানি পেলাই যি আগ্ৰহ দেখুৱাইছে তাৰ কাৰণে আমি ধন্যবাদ। আৰু ইয়াতে আমি আমাৰ অনুষ্ঠান সামৰণি মাৰিম।